আজি ভোট গণনা, গতিকে আশা ৰাখিছোঁ যে দেৱী মাৰ কৃপাত আমাৰ সকলোৰে মংগল হওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত পুনৰ চৰকাৰ গঠন হৈ যাতে অসমৰ উন্নয়ন আৰু বিকাশৰ গতি ত্বৰান্বিত হয়। চাওক, এতিয়া নিৰ্বাচনৰ আৰু ৪-৫ ঘণ্টাৰ পিছত ৰিজাল্ট ওলাবই। গতিকে এতিয়া আৰু আশা হিচাপ এইবিলাকৰ কথা নাই, এতিয়া বাস্তৱলৈ আহিব লাগে আৰু অকণমান সময়ৰ পিছতে বাস্তৱটো গমেই পাম। চাওক, আমাৰ এতিয়ালৈকে যিখিনি ৰাইজৰ আশীৰ্বাদ বা ৰাইজৰ পৰা খবৰ পাইছোঁ, তাৰ পৰা আমি NDA হিচাপে ৯০খনতকৈ বেছি আসনেৰে আমাৰ চৰকাৰ গঠন হ'ব। নামনি অসমত আমাৰ ইয়াতে যি ৫১খন আসন আছে, এই ৫১খনৰ অতি কমেও আমি ৩৫খন আসন পাম। চৰকাৰ গঠনৰ কাৰণে চিন্তা কৰিব নালাগে, ৰাইজে কিমান বেছি মৰম দিয়ে তাৰ কাৰণে আমি ৰিজাল্টলৈ ৰৈ আছোঁ। প্ৰতিটো শুভ কামৰ সময়তে মই বালিলেচা কালী মন্দিৰলৈ আহোঁ আৰু এই বালিলেচা কালী মন্দিৰে মোক বহুত সাহস প্ৰেৰণা দি আহিছে। গতিকে আজিও দেৱী মাৰ আশীৰ্বাদ ল'বৰ কাৰণে আহিছোঁ। মোৰ জয় নিশ্চিত বুলি মই ঠাৱৰ কৰিছোঁ আৰু এইবাৰ কংগ্ৰেছ দলে উজনিত যোৱাবাৰ বৰ ভাল কৰিব পৰা নাছিল। এইবাৰ যথেষ্ট সংখ্যক আসনত আমি জয়লাভ কৰিবলৈ সক্ষম হ'ম। যিহেতু ৰাইজে বিজেপিৰ প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ বাবে মই আশা কৰিছোঁ ৰাইজে এইবাৰ শাসকীয় পক্ষক জবাবদিহি কৰিছে। জয়ী হৈ যাম, সেইটো খাটাং। মাত্ৰ মাৰ্জিনটো কিমান হয় সেইটো অপেক্ষাত আছোঁ। ভালেই হ'ব ৰিজাল্ট মোটামুটি, আৰু মাৰ্জিনটো বেয়া হ'ব নালাগে, মোৰ এটা বিশ্বাস আছে। কাৰণ মইতো দৃঢ় বিশ্বাসীয়ে, লগতে মঙলদৈ সমষ্টিৰ ভোটাৰো এতিয়া যিটো দেখিছোঁ, তেওঁলোকৰ এটা সম্পূৰ্ণ দৃঢ় বিশ্বাসী প্ৰত্যেকে। মানে এইবাৰ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীগৰাকী জয়ী হৈ যাব, মিত্ৰজোঁটৰ প্ৰাৰ্থী হ'ব একদম 100%। সেইটো আৰু ক'বই লগা কথা নহয়। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে মুখ্যমন্ত্ৰী, চৰকাৰ ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ পুনৰবাৰ হ'ব। গভীৰ আশাবাদী আৰু জনসাধাৰণৰ ৰায় আজি আমাৰ EVM-ত ওলাব। গতিকে যথেষ্ট ভাল পৰিৱেশ আছিলে ইলেকশ্যনৰ সময়ত ৰাইজৰ মাজত। গতিকে আজি গভীৰ আশা লৈ আহিছোঁ আৰু এইটো নিশ্চিত যে আমাৰ বিজয় হ'বই। ৰেচপেক্ট থকা এটা মাৰ্জিন আমি পাম আৰু সেইটোৰ তেনেকৈ আমি উইনাৰ হৈ আহিম, ওলাই আহিম। মই ভাবোঁ যে আমাৰ দল আগবাঢ়িব আৰু চৰকাৰ গঠন কৰাৰ পক্ষত আগবাঢ়ি থাকিব। মই আশা ৰাখিছোঁ শিৱসাগৰ ৰাইজৰ আমি ভাল খবৰ দিবৰ কাৰণে সক্ষম হ'ম। মই ভাবোঁ যে শিৱসাগৰে ভাল খবৰ পাব। এতিয়ালৈকে কোনো যিহেতু অসমত শিৱসাগৰৰ বিষয়ে খবৰ পোৱা নাই, শিৱসাগৰ ৰাইজৰ কাৰণে ভাল খবৰেই হ'ব বুলি মই আপোনালোক জনাইছোঁ।